এক নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ মনোনীত প্ৰাৰ্থী মুনমুন ব্ৰহ্মই বিশাল ৰেলী যোগে কেইবা সহস্ৰাধিক দলীয় কৰ্মীৰ সমৰ্থন লৈ মনোনয়ন পত্ৰ দাখিল কৰে। 22 ছেপ্টেম্বৰত ভোট গ্ৰহণৰ দিন ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত এক নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীৰ মাজত মনোনয়ন পত্ৰ দাখিলৰ এক উৎসৱময় পৰিৱেশ বিৰাজ কৰিছে পৰ্বতঝোৰা মহকুমাধিপতি কাৰ্যালয়ত। তাৰ সমান্তৰালকৈ অন্তিম দিনা কাজিগাঁও গাৰোপাৰা খেলপথাৰৰ পৰা এক নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ দ্বিতীয়বাৰৰ বাবে মনোনীত প্ৰাৰ্থী মুনমুন ব্ৰহ্মই বিশাল ৰেলীৰে মহকুমাধিপতিৰ কাৰ্যালয়ত উপস্থিত হৈ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে। প্ৰাৰ্থীগৰাকীয়ে দলীয় সমৰ্থনৰ উপস্থিতিত ৰেলী যোগে প্ৰদৰ্শন কৰে নিজৰ শক্তিশালী ভেটি। নমিনেশ্যন সাবমিট ইতিমধ্যে হৈ গ'ল। পৰ্বতঝোৰাত ৰাইজৰ বিপুল সঁহাৰি, ৰাইজৰ গাঁৱে গাঁৱে চুকে কোণে, ৰাইজৰ অন্তৰে অন্তৰে আৰু ভিতৰে ভিতৰেও বিপিএফৰ ছাপৰ্ট আছে। বিপিএফ জিকিব। সকলোৱে ফ্লাইং কিছ দিছে বিপিএফৰ কাৰণে, সকলোৱে ভিক্টৰী দিছে বিপিএফৰ কাৰণে। পৰ্বতঝোৰাত বিপুল সংখ্যক ৰাইজৰ সঁহাৰি লৈ পেলাই আমি জিকিম আৰু এইবাৰ জিকি আমি বিটিচিৰ সকলো ৰাইজক নিজৰ নিজৰ জাতি ভেটিত আমি মাটিৰ পট্টা প্ৰদান কৰিম। পৰ্বতঝোৰাৰ পৰা কৰুণা অধিকাৰী ৰিপৰ্ট, অসম আদিত্য।